উপস্থিত আছে, গতিকে এই সময়ত কি হৈছে, কি আলোচনা হৈছে? আলোচনা এটি হয়েছে রাইজে মানে ল'ৰাটো যে দাগ বেছে এতিয়া পুলিচ প্ৰশাসন ধৰি নিছে। এতিয়া মইতো ৰাইজৰ লগত নাথাকিম, মই টকত কৰি থাকিম, মই জেল খাব লাগিব। তাক মই বাধা দিছোঁ, মানা নাই। আপোনাৰ ল'ৰাটোৰ নাম? আপুনি ল'ৰাৰ বাপেক? মই ৰাইজ লৈ লৈছোঁ। ৰাইজে নাই, মই ৰাইজ লৈ লৈছোঁ। মই চেষ্টা কৰিছোঁ, এতিয়া নোৱাৰে কাৰণে পেলাই নাই। আমাৰ ৯ নং খেৰণি গাঁৱত আপোনাৰ এখন সভা হয়। এই সভাখনত আপোনাৰ আলোচনা হয় আইনুল হকৰ বিষয়ত। আইনুল হক আমাৰ মানুহজনে আপোনাৰ ড্ৰাগছৰ বেহাৰ লগত জড়িত আছে। ই আপোনাৰ বহুত দিনৰ পৰা জড়িত আছে। পুলিচ প্ৰশাসনে আপোনাৰ কেইবাবাৰো তাক ধৰি লৈ যায়। ২-৩বাৰ পাছত আকৌ জামিনত সি আহি যায়। অহাৰ পাছত সি এইটো বেহাৰ আকৌ আৰম্ভ কৰে। আমাৰ সমাজত মানে কুসংস্কাৰ যিটো আপোনাৰ বাল্য বিবাহ, মদ ভাং, ড্ৰাগছ এইবিলাকৰ বিৰুদ্ধে আমাৰ এটা এই পদক্ষেপ আমি সদায় লৈ আছোঁ বা এতিয়াও আমি ল'ম। সেইকাৰণে তাৰ দেউতাই আজি আমাক মাতিছে। মাতাৰ পাছত আমি এটা সিদ্ধান্ত লৈছোঁ। তাৰ দেউতাই আজি তাক কাৰ্যভুক্ত কৰিছে। আমাৰ সমাজৰ পৰা তাক আজি বয়কট কৰিছোঁ আমি, যাতে আমাৰ এই সমাজত ৰাজহুৱা যিটো কবৰস্থান আছে তাত কোনো তাক যাতে হত্যা কৰিব নোৱাৰে, তাৰ কাৰণে আমি এটা সিদ্ধান্ত লৈছোঁ। আৰু যাতে অইন কোনো যাতে আমাৰ এই গাঁওখনত যাতে মানে ড্ৰাগছ, ভাং, মদ, জুৱা, বাল্য বিবাহ লিখীয়া যাতে কুসংস্কাৰ কাম যাতে কৰিব নোৱাৰে, তাৰ কাৰণে আমি একবদ্ধ হৈছোঁ। বৰ্তমান আইনুল হক জেলত আছে। নাই, আমি এনেকুৱা আইনুল হক আমি আজি এটা সিদ্ধান্ত লৈছোঁ, আইনুল হক যাতে আমাৰ এই সমাজত যাতে কোনো কেতিয়াও যাতে সি থাকিব নোৱাৰে বা সি কোনো ৰাজহুৱা কবৰস্থানত তাক যে হত্যা কৰা নহয়। আৰু আমি আজি এটা আলোচনা কৰিছোঁ, সি যদি এই বেহাটো যদি সি বন্ধ কৰে, এই কুসংস্কাৰটো যদি সি বন্ধ কৰে, সি যদি আজি 1 বছৰ হওক 2 বছৰ পাছত হওক সি যদি ভাল হয়, যদি আমি চাওঁ তেনেহ'লে আমি সমাজত ল'ব পাৰোঁ।